এতিয়া কোকৰাঝাৰ ৰূপনাথ চিভিল হস্পিটেলত উপস্থিত আছোঁ যে আজি 24 ঘণ্টীয়া ইয়াত যে প্ৰচেছ আৰম্ভ হোৱাটো আমি দেখিবলৈ পাইছোঁ। কোকৰাঝাৰ ৰূপনাথ চিভিল হস্পিটেলত ডক্টৰসকলে প্ৰতিবাদ এতিয়াকৈ কৰাটো আমি দেখাব কাৰণে চেষ্টা কৰিম। এইটো হ'ল যে কলকাতাত এজন ট্ৰেইনী ডক্টৰক হত্যা কৰা হৈছে দৰ্শন কৰি। ইয়াৰ কাৰণে সমগ্ৰ আমাৰ ভাৰত, আমাৰ অসমৰ, আমাৰ কোকৰাঝাৰতো ডক্টৰসকলে আজি ৰাতিপুৱাৰ পৰাই প্ৰতিবাদ আৰম্ভ কৰিছে। ইয়াত ডক্টৰসকলে আছে, ছুপাৰিণ্টেণ্ডেণ্ট আছে, এছ'চিয়েশ্যনৰ সভাপতি আছে। এমাৰ্জেঞ্চি যদি কোনোবা মৃত্যু এইটো চাৱাত আমি দেখিবলৈ, কিন্তু আজি প্ৰতিবাদ এতিয়া চলি থকাটো আমি দেখিবলৈ পাইছোঁ। ইয়াত কোনো ডক্টৰে ইয়াত কপাৰেট কৰা নাই। যদি নিজে হেল্থটো চাবৰ কাৰণে যদি আহে এইটো হোৱা নাই, এমাৰ্জেঞ্চি যদি হয় ভিতৰত আমি দেখিবলৈ কি দাবী কৰিব ইয়াৰ বিষয়ে আমি কি ক'ব? আজি যে প্ৰতিবাদ এতিয়া চলি আছে, মেইন উদ্দেশ্যৰ দাবী হ'লে ক'ব লাগিব। যোৱা 9 আগষ্ট কলিকাতাত আৰজিকৰ মেডিকেল কলেজত এজন পোষ্ট গ্ৰেজুৱেট ট্ৰেইনী ষ্টুডেণ্টৰ ওপৰত যেনেকুৱা মানে হত্যালীলা চলিল, তাৰ প্ৰতিবাদত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ পৰা গোটেই ভাৰতবৰ্ষত আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। আজি ৰাতিপুৱা 6 বজাৰ পৰা আমাৰ ইমাৰ্জেঞ্চি আৰু এছেঞ্চিয়েল ছাৰ্ভিচৰ বাদে যিবিলাক নন এছেঞ্চিয়েল মেডিকেল ছাৰ্ভিচ আছে গোটেইখিনি ষ্টপ কৰা হৈছে। এইখিনি অহা 24 ঘণ্টালৈকে এইখিনি প্ৰতিবাদ কাৰ্যসূচী অব্যাহত থাকিব। ইয়াতে সকলো ডক্টৰ আমাৰ লগত অংশগ্ৰহণ কৰিছে। গোটেই ভাৰতবৰ্ষৰ লগতে গোটেই অসমৰ সকলোৱে ইয়াতে অংশগ্ৰহণ কৰিছে। আমি বিচাৰোঁ যে হত্যাকাৰীৰ উচিত তদন্ত কৰি দৃষ্টান্তমূলক এটা শাস্তিৰ ব্যৱস্থা কৰা হোক। কিন্তু আমি দেখিছোঁ যে এই হত্যালীলা যিটো হৈ গ'ল পশ্চিমবংগৰ আৰজিকৰ মেডিকেল কলেজত, তাৰ পিছতো কিছুমান মানুহে, কিছুমান ষড়যন্ত্ৰকাৰীয়ে সেই এভিডেন্স লোপাট কৰাৰ কাৰণে বিভিন্ন ধৰণৰ ব্যৱস্থা লৈছিলে। আৰু আমাৰ মেডিকেলৰ ছাত্ৰ ছাত্ৰীসকলে যিটো শান্তিপূৰ্ণভাৱে 14 আগষ্ট আবেলি যিটো প্ৰতিবাদ কাৰ্যসূচী লৈছিলে শান্তিপূৰ্ণভাৱে, সেইটো ভংগ কৰাৰ কাৰণে বহুত ছয় হাজাৰ গুণ্ডা বাহিনী কোনোবা পঠাইছিলে আৰু তেওঁলোকক মাৰপিট কৰিছিলে। আৰু আনকি ইভেনকি আপোনাৰ মেডিকেল কলেজৰো যিটো ইমাৰ্জেঞ্চি কেজুৱেলিটি আছে তাতে ভাঙচুৰ কৰিছে। আৰু যিটো জায়গাত যিটো ছেমিনাৰ ৰুমত ঘটনাটো হৈছিলে সেই ছেমিনাৰ ৰুমৰ ভেণ্ডালিজিম কৰাৰ চেষ্টা কৰিছে। আৰু যিটো এভিডেন্স যিবিলাক আছিলে সেইবিলাকো লোপাট কৰাৰ চেষ্টা কৰিছে। এইটোত আমি গোটেই ভাৰতবৰ্ষৰ পৰা এইটো বিৰোধিতা কৰিছোঁ। আমি আশা ৰাখিছোঁ এতিয়া বৰ্তমানে যিহেতু CBIৰ হাতত এইটো তদন্ত গৈছে, আমি CBIকো আমি আহ্বান জনাম, এপিল জনাম যে আমাৰ এই যিটো হত্যাকাণ্ড, যিটো জঘন্য হত্যাকাণ্ড যিটো হৈছে তাৰ উচিত তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদান কৰে। ইয়াৰ লগতে আমি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমি মেডিকেল ফেটাৰ্নিটি গোটেই ভাৰতবৰ্ষত ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনৰ তৰফৰ পৰা আমি বহুবাৰ এটা চেণ্ট্ৰেল এটা ছিকিউৰিটি এক্ট আমি বিচাৰি আছিলোঁ। গভৰ্ণমেণ্টৰ ওচৰত আমি বহুবাৰ বাৰে দফাই আপিল কৰিছোঁ যে আমাৰ মেডিকেল ডক্টৰৰ অন ডিউটি অৱস্থাত থকা হস্পিটেলৰ ডক্টৰখিনিৰ ছিকিউৰিটিৰ খুবেই অভাৱ। সেই ছিকিউৰিটিটো আপোনালোকে প্ৰদান কৰক, এটা চেণ্ট্ৰেল এক্ট কৰক